অধ্যক্ষ মহোদয়, আজি আমি বিচাৰিছো যে মিছন বসুন্ধৰাক আমি নতুন ৰূপত সজাই তুলো, যাতে মৰাণ মটক আজি আমি ইমানলৈকে প্ল্যান কৰিছো যে ফৰেষ্টত অকল ট্ৰাইবেলক ল্যান্ড পট্টা দিব পাৰি। আমি এইবাৰ আগুৱাই গৈ চিন্তা কৰিছো যে নহয়, মৰাণ মটকৰ দৰে খিলঞ্জীয়া জাতি জনগোষ্ঠীকো লাগিলে আইন সংশোধন কৰি হলেও আমি ফৰেষ্টত অধিকাৰ দিম। অধ্যক্ষ মহোদয়, এই কথাবিলাক কোনে চিন্তা কৰিছে? আজি অসমৰ খিলঞ্জীয়া জাতি জনগোষ্ঠীৰ কথা কোনে চিন্তা কৰিছে? যোৱা 10 বছৰত বিজেপিয়ে ট্ৰাইবেল এজেন্ডাক আমি সন্মুখত আনিব পাৰিলো। যোৱা 10 বছৰত বিজেপিয়ে জনজাতীয় কল্যাণৰ বিষয়বস্তুটোক বিধানসভাৰ কেন্দ্ৰ বিন্দুলৈকে লৈ আহিলে। আগততো কোনেও কল্পনা কৰা নাছিল অধ্যক্ষ মহোদয়।